নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 19 অক্টোবৰ। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত 21 নম্বৰ কিস্তি 2000 কোটি টকা প্ৰদান কৰা হ'ব। কালি চেক কৰক আপোনাৰ একাউণ্ট। যদি আপোনাৰ একাউণ্টৰ কিবা সমস্যা আছে অতি শীঘ্ৰে সমাধান কৰক, অন্যথা আপোনাৰ একাউণ্টত PM কিষাণৰ 21 নম্বৰ কিস্তি টকা নাপাব। লগতে যদি আপোনাৰ ৰেচন কাৰ্ড আছে ভাল খবৰ, ৰেচন কাৰ্ডৰ সৈতে এইবাৰ আপোনাৰ বেংক একাউণ্টত লাভ কৰিব টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড থাকিলে প্ৰতিগৰাকী মহিলাৰ একাউণ্টত টকা প্ৰদান কৰিব। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে, চৰকাৰী ঘৰৰ নতুন তালিকা প্ৰকাশ পালে তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা সোমাই যাব। যদি আপুনি আত্মীয়গোটত 10,000 কোটি টকা পোৱা নাই ভাল খবৰ, আত্মীয়গোটক পুনৰ 10,000 কোটি টকাৰ চেক প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰী টয়লেটৰ বাবে যদি আপুনি আবেদন কৰিছিল আৰু আপোনাৰ তালিকাত নাম আহিছে, আপুনি চৰকাৰী টয়লেট পোৱা নাই নেকি, আপোনাৰ বাবে ভাল খবৰ দিছে চৰকাৰৰ ফালৰ পৰা। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। এতিয়াৰ পৰা ৰেচনৰ লগতে লাভ কৰিব চৰকাৰী ধন। 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰতে লাভ কৰিব ৰেচন। আকৌ 10 তাৰিখতে মহিলাৰ একাউণ্টত সোমাব 1250 টকা, অৰ্থাৎ ৰেচন আৰু টকা একেলগতে লাভ কৰিব মহিলাসকলৰ একাউণ্টত। ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব 1250 টকা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি 1250 টকা লাভ কৰিব পোনে পোনে আপোনাৰ একাউণ্টত। মহিলাসকলক সকাহ দিয়াৰ বাবে চৰকাৰে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। চাউল টকাৰ উপৰিও দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ধন। নতুনকৈ ৰেচন কাৰ্ড পোৱা দৰিদ্ৰ হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী ঘৰ। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে আপোনাৰ বাবে ভাল খবৰ। চৰকাৰী ঘৰত জিঅ' টেকিং কৰা প্ৰতিজন হিতাধিকাৰীৰ বাবে চৰকাৰে নতুন তালিকা প্ৰস্তুত কৰিব। তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা প্ৰদান কৰা হ'ব। কিন্তু তালিকাত নাম অহাৰ আগতে আপোনালোকৰ 7খন নথি পত্ৰ প্ৰয়োজন হ'ব আৰু এইকেইখন নথি হ'লে আপুনি লাভ কৰিব চৰকাৰী ঘৰ। নতুনকৈ 7 লাখ লোকে পাব বিনামূলীয়া চৰকাৰী ঘৰৰ সুবিধা। মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব এইসমূহ চৰকাৰী ঘৰ। শীঘ্ৰে সাজু কৰক আপোনাৰ যাৱতীয় নথি পত্ৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল পাতি কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপুনি এতিয়ালৈকে এইকেইটা আঁচনিৰ সুবিধা পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব। চৰকাৰে এইসমূহ আঁচনিৰ সুবিধা প্ৰদান কৰিব আপোনাক। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত এইকেইখন সুবিধা আপুনি ল'ব পাৰিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। শীঘ্ৰে মহিলাসকলৰ একাউণ্টত সোমাব 10,000 কোটি টকা। 40 লাখ মহিলাই গাইপতি একাউণ্টত পাব 10,000 কোটি টকা। ইয়াৰ বাবে চৰকাৰক লাগিব 4,000 কোটি টকা। 10,000 কোটি টকা কেতিয়া লাভ কৰিব সেই চিন্তা মহিলাসকলৰ কৰিব নালাগে। অভিযোগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000 কোটি টকা কেইটামান সমষ্টিত প্ৰদান কৰিছে। আন সমষ্টিতে অতি শীঘ্ৰে মহিলাৰ একাউণ্টত 10,000 কোটি টকা লাভ কৰিব। মুখ্যমন্ত্ৰীয়ে কৈছে যে এই টকা আপোনাৰ একাউণ্টত আপুনি পাবই। বৰ্তমানলৈকে মই যি প্ৰতিশ্ৰুতি দিছো সেয়া পূৰণ কৰিছো বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী। কিছুদিনৰ ভিতৰতে মহিলাসকলে গাইপতি একাউণ্টত পুনৰ 10,000 কোটি টকা লাভ কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল পাতি বৃহৎ মন্তব্য কৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি ৰাখিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। পকা মিস্ত্ৰী, কাঠ মিস্ত্ৰী, ৰং মিস্ত্ৰীৰ লগতে যোগালীসকলৰ বাবে ভাল খবৰ আহি পৰিছে। নিৰ্মাণ ক্ষেত্ৰৰ সৈতে জড়িত শ্ৰমিকৰ বাবে চৰকাৰে প্ৰদান কৰিব বৃহৎ ধনৰাশি। ধন প্ৰদানৰ বাবে মুকলি কৰা হৈছে নিৰ্মাণ সখী পৰ্টেল। শ্ৰমিকসকলে আবেদন কৰিব লাগিব এই পৰ্টেলত। কি কি প্ৰক্ৰিয়াৰে কৰিব পাৰিব আপুনি আবেদন, আবেদনৰ বাবে কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব। শ্ৰমিকসকলে aboc.www.assam.gov.in পৰ্টেলত নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। আৰ্থিক সাহায্যৰ বাবে আবেদনৰ বাবে প্ৰতিগৰাকী শ্ৰমিকক লাগিব ই-শ্ৰম কাৰ্ড। যদি আপোনাৰ ই-শ্ৰম কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি আবেদন কৰিব পাৰিব। যদি আপোনাৰ ই-শ্ৰম কাৰ্ডটো নাই তেনে ক্ষেত্ৰত আপুনি নতুনকৈ ই-শ্ৰম কাৰ্ডটো আপোনাৰ নামত বনাই ল'ব পাৰিব। কিন্তু কেনেকৈ বনাব যদি আপোনাৰ ই-শ্ৰম কাৰ্ডটো নাই কমেণ্ট কৰি জনাই দিব, নেক্সট ভিডিঅ'ত জনাই দিম। আধাৰ আৰু ই-শ্ৰম সংযুক্তকৰণৰ পিছতে কৰিব পাৰিব আৰ্থিকভাৱে সাহায্যৰ বাবে আবেদন। অধিক জানিবৰ বাবে যোগাযোগ কৰিব পাৰিব শ্ৰম বিষয়ৰ কাৰ্যালয় অথবা PFC-ত। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আজি কৰি লওক এই 4টা গুৰুত্বপূৰ্ণ কাম। হিতাধিকাৰী আজিৰ ভিতৰতে কৰি লওক KYC আপডেট। যদি আপুনি এতিয়ালৈকে KYC আপডেট কৰা নাই অতি শীঘ্ৰে KYC আপডেট কৰক, অন্যথা আপোনাৰ একাউণ্টত PM কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা নাপাব। KYC আপডেটৰ বাবে CSC চেণ্টাৰলৈ যাওক আপুনি আজিয়েই। ঘৰতে বহি কৰিব পাৰিব আপুনি KYC আপডেটৰ কাম। pmkisan.gov.in ৱেবছাইটত ঘৰতে বহি কৰিব পাৰিব KYC আপডেট। হিতাধিকাৰী খোলা ৰাখক
বেংক একাউণ্টৰ ডিবিটি মাধ্যম ডিবিটি অন কৰিবৰ বাবে যোগাযোগ কৰক সংশ্লিষ্ট বেংক বিষয়ৰ সৈতে কৃষকৰ কৃষিভূমিৰ প্ৰমাণপত্ৰ পুনৰীক্ষণ কৰাটো বাধ্যতামূলক এই কাম কৰিবৰ বাবে আজিয়ে যাওক আপুনি চক্ৰ বিষয়ৰ কাৰ্যালয়লৈ PM কিষাণৰ হিতাধিকাৰীয়ে বেংক একাউণ্টৰ সৈতে আজিয়ে লিংক কৰক আধাৰ কাৰ্ড আপডেট হৈ থকা আধাৰ কাৰ্ডহে লিংক কৰিব পৰা হ'ব বেংক একাউণ্টৰ সৈতে বহুতো কৃষকৰ একাউণ্টত KYC আপডেট নকৰাৰ বাবে PM কিষাণৰ টকা সোমোৱা নাই যদি আপুনি এতিয়ালৈকে KYC আপডেট কৰা নাই অতি শীঘ্ৰে KYC-টো আপডেট কৰি ৰাখক অন্যথা আপোনাৰ একাউণ্টত 21 নম্বৰ কিস্তি টকা প্ৰদান কৰিলেও আপুনি নাপাব এই মুহূৰ্তে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাব পাৰে PM কিষাণৰ 21 নম্বৰ কিস্তি ধন ৰাখি এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা ডেটটো ঘোষণা কৰা নাই যেতিয়া ডেটটো ঘোষণা কৰিব নিশ্চয় জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে তাৰ বাবে সকলোৱে চেনেলটি সাবস্ক্রাইব কৰি ৰাখিব তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যত পুনৰ হ'ব NRCৰ পুনৰীক্ষণ NRC পুনৰীক্ষণক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বৰ্তমান যিখন NRC প্ৰস্তুত হৈছে সেইখন যথেষ্ট ত্ৰুটিপূৰ্ণ যেহেতু NRC খন এতিয়াও চূড়ান্ত হোৱা নাই সেয়েহে যিখন NRC হ'ব সেইখন ত্ৰুটিমুক্ত হ'ব লাগিব NRCৰ পুনৰীক্ষণৰ বাবে প্ৰাক্তন সমন্বয় হিতেশ দেৱ শৰ্মাই উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল লেখ আবেদন পূৰ্বৰ NRCৰ পৰা 19 লাখ মানুহ বাদ পৰিছিল কিন্তু বাদ পৰা এই 19 লাখ মানুহ কোন এতে এনেকৈ কিবাটো গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপিত হৈছে যেহেতু অসম এখন হিমামূৰীয়া ৰাজ্য অসমত বহুতো অবৈধ অনুপ্ৰৱেশকাৰী আছে হেহে এইখন ত্ৰুটিমুক্ত NRC হোৱাটো ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশৰ পৰা অত্যন্ত জৰুৰী সেই কথা আজি মহামান্য উচ্চতম ন্যায়ালয়ে মানি লৈ NRCৰ পুনৰীক্ষণৰ নিৰ্দেশ দিয়ে ৰাজ্যত পুনৰ হ'ব NRCৰ পুনৰীক্ষণ হয় বন্ধু-বান্ধৱীসকল এটা ডাঙৰ খবৰ আহি পৰিছে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি ৰাখিব কিয়নো NRCৰ পুনৰীক্ষণৰ সময়ত কি নথিপত্ৰ লাগিব নিশ্চয় আন ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আপোনাৰ ৰাজ্যত চৰকাৰী কৰা জিঅ' টেকিং হৈছে নেকি যদি হৈছে আপোনাৰ বাবে ডাঙৰ খবৰ কিয়নো আহি গ'ল পঞ্চায়তৰ সদস্যসকলৰ বাবে কঠোৰ নিৰ্দেশনা চৰকাৰী কৰা জিঅ' টেকিং কৰাৰ নামত কোনোই 1 টকা বিচাৰিছে নেকি তেনে ক্ষেত্ৰত লগে দিয়ক আপুনি অভিযোগ কেৱল এয়াই নহয় চৰকাৰী কৰ চৰকাৰী টয়লেট কেৱল এয়াই নহয় ৰেচন কাৰ্ড অৰুণোদয় আঁচনিৰ নামত যদি কোনো 1 টকা বিচাৰিছে আপুনি দিব পাৰিব অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ কামত কৰিব নোৱাৰিব 1 টকাৰ লেনদেন অফিচৰ কামত আনিব নোৱাৰিব পত্নী বা স্বামীক সদস্য পত্নীৰ সৈতে পঞ্চায়ত অফিচত বহি থাকিব নোৱাৰিব স্বামীয়ে ৰাজ্যৰ কামত কৰিব নোৱাৰিব 1 টকাৰ লেনদেন সদস্যৰ বাহিৰে পৰিয়ালৰ কোনো লোক থাকিব নোৱাৰিব পঞ্চায়তৰ অফিচত জনতাৰ কাম সদস্য নিজেই কৰিব লাগিব পৰিয়ালৰ কোনো লোকে কৰিব নোৱাৰিব হস্তক্ষেপ সকলো পঞ্চায়তৰ সদস্যলৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে স্বামীসকলে পত্নীৰ কামত আহি হস্তক্ষেপ কৰিব নোৱাৰিব যদি এনে কৰিছে দিয়ক অভিযোগ আৰু তৎক্ষণাত চৰকাৰে ল'ব ব্যৱস্থা পঞ্চায়তৰ প্ৰতিনিধিলৈ চৰকাৰৰ কঠোৰ নিৰ্দেশনা হয় বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক যদি এনেকুৱা ঘটনা আপোনাৰ গাঁও বা অঞ্চলত হৈছে কমেণ্ট কৰি জনাই দিব লগতে পুৰা গাঁও বা অঞ্চলত চৰকাৰীকৰণৰ নামত টকা বিচাৰিছে নেকি যদি বিচাৰিছে সেয়া আপুনি এতিয়া দিয়ক অভিযোগ তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ BTR-ৰ পুনৰখন বিধানসভা আসনক লৈ হ'ব বুজাবুজি হয় বন্ধু-বান্ধৱীসকল এটা ডাঙৰ খবৰ আহি পৰিছে BTR-ৰ পুনৰখন বিধানসভা আসনক লৈ হ'ল বুজাবুজি বিজেপি আৰু PPF-ৰ মিত্ৰতাৰে 2026 নিৰ্বাচনৰ সম্বলিত ৰণকৌশল জানুৱাৰীৰ ভিতৰতে BTR-ৰ পুনৰখন বিধানসভা আসনৰ বুজাবুজি চূড়ান্ত হ'ব 2026 বিধানসভা নিৰ্বাচন সম্বলিত ৰণকৌশলে আমি আগবাঢ়িম নৱেম্বৰ ডিচেম্বৰ মাহৰ ভিতৰতে আলোচনাত মিলিত হ'ব লাগিব এই ক্ষেত্ৰত আমি সৰু পদক্ষেপৰে আগবাঢ়িছো হাগ্ৰামা মহিলাৰ লগত মোৰ সম্পৰ্ক বহুত দিনৰ কিন্তু 3 মাহৰ পিছতে আমি পুনৰ লগ হৈছিলো বিগত সময়ত BPF-ৰ পৰা পাই আহিছিলো পূৰ্ণ সমৰ্থন ৰাজ্যসভা নিৰ্বাচনত BPF-ক বিজেপিকে দিয়ে ভোট কেৱল এয়াই নহয় আমাৰ সম্পৰ্কৰ প্ৰতিফলন বৰ্তমান সকলোৰে দেখা পাইছে বিজেপি BPF মিলি সমাজৰ উন্নয়নৰ বাবে কাম কৰি যাব BTR-ৰ পুনৰখন বিধানসভা আসনক লৈ হল বুজাবুজি তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ BPF এটা স্বাৰ্থপৰ দল আমাৰ স্বাৰ্থ এটাই BTR-ৰ উন্নয়ন কোনেও নববা কাম বৰভূমিত কৰিব BPF-এ হাগ্ৰামা মহিলাৰীয়ে সংবাদমেলযোগে কেইবাটাও বৃহৎ মন্তব্য কৰিছে NDA-ৰ লগত থাকিলে বৰভূমিৰ বহুতো উন্নত হ'ব BTR-ৰ উন্নয়নৰ কাৰণে আমি বিজেপি চৰকাৰৰ সৈতে মিলিত হৈছো BPF-এ সদায় বৰভূমিৰ স্বাৰ্থৰ কাৰণে কাম কৰি আহিছে বড়োলেণ্ডত দিয়া হ'ব বিজেপিৰ দুজনকৈ EM
VPF ল'বও জানে দিবও জানে VPF 1 টকা দি 2 টকা লয় মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তীতে খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আপুনি পালেনে অৰুণোদয় আঁচনিৰ ধনৰাশি অৰুণোদয়ৰ ধন নোপোৱা মহিলাসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে এতিয়াও যদি ধন পোৱা নাই এতিয়া আপুনি ফোন কৰক লাভ কৰিব লগে লগে আপোনাৰ একাউণ্টত 1250 টকা ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ ফোন কৰি দিয়ক আপুনি অভিযোগ চৰকাৰে লগে লগে আপোনাৰ একাউণ্টত 1250 টকাকৈ ট্ৰান্সফাৰ কৰিব ফোন নম্বৰটো হৈছে 1800202626 পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে ফোন কৰি দিব পাৰিব এই নম্বৰতে অভিযোগ ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে এই হেল্পলাইন নম্বৰ 7 অক্টোবৰত মুকলি কৰি দিয়া হৈছে অৰুণোদয় আঁচনি 1250 টকা যদি এই টকা আপুনি পোৱা নাই তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ যদি টকা পোৱাৰ পিছত আপোনালোকৰ কিবা অসুবিধা হৈ থাকে কমেন্ট কৰি জনাই দিব পাৰে লগতে টকা পোৱাৰ আগতে আপুনি চেক কৰক আপোনাৰ একাউণ্ট যদি আপোনাৰ একাউণ্টৰ আপুনি KYC আপডেট কৰা নাই অতি শীঘ্ৰে KYC আপডেট কৰক যদি আপোনাৰ একাউণ্টৰ KYC টো আপডেট কৰা আছে তথাপিও আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত আপুনি যাব লাগিব ব্লকত গ'লে সম্পূৰ্ণকৈ সহায় কৰা হ'ব কিহৰ বাবে আপোনাৰ একাউণ্টত 1250 টকা পোৱা নাই লগে লগে ব্লকৰ পৰা সমাধান কৰি দিব আৰু তাৰ পিছতে চৰকাৰৰ ফালৰ পৰা প্ৰত্যেক মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি 1250 টকা প্ৰদান কৰাৰ লগে লগে আপোনাৰ একাউণ্টত আপুনি ফোনে লাভ কৰিবলৈ সক্ষম হ'ব আৰু তাৰ বাবে আজি আপুনি প্ৰথমতে বেংকত যাওক যদি বেংকত সকলোখিনি ঠিকই থাকে তেনে ক্ষেত্ৰত আপুনি ব্লকত যাওক আৰু তেনে ক্ষেত্ৰত যদি এইকেইটা কাম নকৰে যদি আপুনি এই মাহত টকা পোৱা নাই তেনে ক্ষেত্ৰত অহা মাহত আপোনাৰ একাউণ্টত আপুনি 1250 টকা নাপাব বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'